ডিব্ৰুগড় ৰেগিং কাণ্ডৰ মূল খলনায়ক ৰাহুল চেত্ৰীক বহিষ্কাৰ কৰা হৈছে। গুৱাহাটীৰ জেবি ল কলেজৰ পৰা বহিষ্কাৰ কৰা হৈছে ৰাহুল চেত্ৰীক। জেবি ল কলেজৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ ৰাহুল চেত্ৰী। ডিব্ৰুগড় ৰেগিং কাণ্ডত নাম সাঙুৰ হোৱাৰ পিছত এই পদক্ষেপ লৈছে কলেজ কৰ্তৃপক্ষই। শনিবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ কলেজৰ পৰা বহিষ্কাৰ কৰা হৈছে ৰাহুলক। আমি পুনৰ জনাইছোঁ, ডিব্ৰুগড় ৰেগিং কাণ্ডৰ মূল খলনায়ক ৰাহুল চেত্ৰীক বহিষ্কাৰ কৰা হৈছে। গুৱাহাটীৰ জেবি ল কলেজৰ পৰা বহিষ্কাৰ কৰা হৈছে ৰাহুল চেত্ৰীক। জেবি ল কলেজৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ ৰাহুল। ডিব্ৰুগড় ৰেগিং কাণ্ডত নাম সাঙুৰ হোৱাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰিছে কলেজ কৰ্তৃপক্ষই। শনিবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ কলেজৰ পৰা বহিষ্কাৰ কৰা হৈছে ৰাহুল চেত্ৰীক। ৰাহুল চেত্ৰী এতিয়াও পলাতক অৱস্থাত আছে। ৰাহুল চেত্ৰীক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে, কিন্তু ৰাহুল চেত্ৰীৰ সন্ধান এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই। এই ৰাহুল চেত্ৰীৰ বিৰুদ্ধে বহুকেইটা অভিযোগ আছে, আৰু ৰাহুল চেত্ৰীয়ে কেৱল মাত্ৰ এই আনন্দ শৰ্মা নামৰ ছাত্ৰজনক নিৰ্যাতন কৰাই নহয়, বিভিন্ন সময়ত হাই কাজিয়াতো লিপ্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা তেওঁক নিলম্বন কৰা হৈছে, যিহেতু তেওঁ ডিব্ৰুগড়ৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। এতিয়া তেওঁক জেবি ল কলেজৰ পৰাও বহিষ্কাৰ কৰা হৈছে। অতি কঠোৰ পদক্ষেপ হয়তো গ্ৰহণ কৰা হ'ব ৰাহুল চেত্ৰীৰ বিৰুদ্ধে, কিন্তু ক'ত আছে ৰাহুল চেত্ৰী তাৰ সন্ধান এতিয়ালৈকে যেন আৰক্ষীয়ে পাবলৈ সক্ষম হোৱা নাই। কিন্তু আৰক্ষী বদ্ধপৰিকৰ। তেওঁলোকে ইতিমধ্যে সংবাদ মাধ্যমক সদৰি কৰিছে যে যিকোনো প্ৰকাৰে ৰাহুল চেত্ৰীক বিচাৰি উলিওৱা হ'বই, আৰু অতি শীঘ্ৰে ৰাহুল চেত্ৰী আৰক্ষীৰ জালত পৰিব। যিহেতু আমি কৈছোঁ যে এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল খলনায়ক ৰাহুল চেত্ৰীক। সপ্তাহ উকলি যোৱাৰ পিছতো ডিব্ৰুগড় আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই ৰাহুলৰ। বৰ্তমানলৈকে ভয়ংকৰ ৰেগিং কাণ্ডৰে জড়িত অভিযোগত আৰক্ষীয়ে 6জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জালত পৰিছে প্ৰাণজিৎ বৰুৱা, নিৰঞ্জন ঠাকুৰ, সীমান্ত হাজৰিকা, শুভজিৎ বৰুৱা, দিব্যজ্যোতি গগৈ আৰু কল্যাণ দত্ত। ইফালে কিছু সুস্থ হৈছে আনন্দ শৰ্মা। জটিল অস্ত্ৰোপচাৰৰ পিছত কালি বহিবলৈ দিছিল চিকিৎসকে আনন্দক। আজি খোজ কঢ়োৱাৰ দৃশ্য আমি দেখুৱাইছোঁ। ৱাকাৰৰ সহায়ত আনন্দ শৰ্মা খোজ কঢ়োৱা হৈছে, আৰু ফিজিঅ'থেৰাপিষ্টে অহৰহ দৃষ্টি ৰাখিছে আনন্দ শৰ্মাৰ স্বাস্থ্যৰ ওপৰত। আজি দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা 1339গৰাকী 49গৰাকী প্ৰাৰ্থীৰ। 1,45,00,000 ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ। দিল্লীত তিনিওটা নিগমৰ একেলগে হৈছে নিৰ্বাচন। পুৱা 8 বজাৰ পৰা আৰম্ভ পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। সন্ধিয়া 5 বজালৈ অব্যাহত থাকিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। বিগত 15 বছৰ ধৰি দিল্লী পৌৰ নিগম দখল কৰি আছে বিজেপিয়ে। দিল্লীত চৰকাৰ চলাই থকা আম আদমী পাৰ্টীয়ে পৌৰ নিগম নিজৰ দখললৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে। এয়া হ'ল দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ খবৰ। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে 1349গৰাকী প্ৰাৰ্থীয়ে। 1,45,00,000 ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ। দিল্লীত তিনিওটা নিগমৰ একেলগে হৈছে নিৰ্বাচন। পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, আৰু আজি সন্ধিয়া 5 বজালৈ অব্যাহত থাকিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। বিগত 15 বছৰ ধৰি দিল্লী পৌৰ নিগম দখল কৰি আছে ভাৰতীয় জনতা পাৰ্টীয়ে। দিল্লীত চৰকাৰ চলাই থকা আম আদমী পাৰ্টীয়ে পৌৰ নিগম নিজৰ দখললৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে, আৰু এইবাৰ নিৰ্বাচনৰ সময়ত ব্যাপক কেম্পেইনিং দেখিবলৈ পোৱা গ'ল। নিৰ্বাচনী প্ৰচাৰৰ দৃশ্য ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰ্দাত আপোনালোকক দেখুৱাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহিতে গুৱাহাটী পৌৰ নিগমৰ বহুকেইগৰাকী পাৰিষদ গৈ দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাইছিলেগৈ, আৰু সেই সময়তেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গৈছিল যে দিল্লীতকৈ গুৱাহাটী বহুত ধুনীয়া। অৰবিন্দ কেজৰিৱালে তাত চৰকাৰ চলায়ো দিল্লীৰ সামগ্ৰিক উন্নয়ন সাধনত ব্যৰ্থ হোৱা বুলি কোৱা হৈছে, আৰু সেয়েহে পুনৰ বিজেপিকে নিৰ্বাচন কৰিব লাগে। এয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য, আৰু এই নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যাপক জনসমুদ্ৰ হৈছিল। কিন্তু এতিয়া জনতা জনাৰ্দনে কাৰ পক্ষত ভোট দিয়ে সেয়া হ'ব লক্ষণীয়। এফালে আম আদমী পাৰ্টীৰ চৰকাৰ আছে দিল্লীত। আম আদমী পাৰ্টীয়ে বহু সুবিধাও আগবঢ়াইছে দিল্লীবাসীৰ বাবে। বিনামূলীয়া বিদ্যুৎ আৰু আন আন সুবিধা, চিকিৎসা সেৱাৰ সুবিধা, পঢ়া শুনাৰ সুবিধা, এই সকলো সুবিধা বিনামূলীয়াকৈ দিবলৈ চেষ্টা কৰিছে। এইসমূহে আকৰ্ষণ কৰিব পাৰিবনে ভোটাৰক এইবাৰো? পৌৰ নিগমৰ নিৰ্বাচনত কি হ'ব নিৰ্বাচনী ফলাফল? আজি ভোটদানৰ দিনটোত এনেধৰণেই সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰাৰ দৃশ্যও আমি আপোনালোকক দেখুৱাইছোঁ। दिल्ली के अंदर हमने जो विकास की बात करी है और विकास किया है, दिल्ली के अंदर दिल्ली की जनता को हमने सेवा के माध्यम से काम किया है, और दिल्ली की जनता आज उन बातों को भी देख रही है कि कोरोना जैसे कठिन समय में भी
दिल्ली के अंदर भारतीय जनता पार्टी और हमारी केंद्र सरकार, मोदी सरकार, उनका हाथ पकड़ के थाम के रखा है। चाहे वैक्सीनेशन हो या फ्री राशन हो या दिल्ली में भारतीय जनता पार्टी के कार्यकर्ताओं द्वारा किए गए सेवा कार्य हो। इसके अलावा निगम के स्कूलों को बेहतर बनाना, निगम की स्वास्थ्य व्यवस्था अच्छी करनी और निगम की सफाई व्यवस्था में बहुत परिवर्तन लाना। आज दिल्ली के अंदर उस आधार पर हमारे साथ दिल्ली की जनता है और साथ ही साथ जब हम कंपैरिजन करते हैं तो दिल्ली की जनता उस बात को भी देख रही कि दिल्ली में आम आदमी पार्टी सरकार ने कोरोना में किराएदारों को किराया देने की बात कही थी, पूरा नहीं किया। दिल्ली के अंदर आम आदमी पार्टी सरकार ने राशन कार्ड नहीं बनाए, लोगों को पेंशन, बुजुर्ग पेंशन, विधवा पेंशन नहीं दी। वो मुद्दे हैं और साथ ही साथ जो सबसे बड़ा मुद्दा है आज दिल्ली की सरकार आने के बाद, जो ये कहते थे हम मोहल्ला सभा के हिसाब से चलेंगे और ठेके नहीं खुलने देंगे, उन्होंने गली गली मोहल्ले मोहल्ले ठेके खुलवाए, लोगों को शराब के नशे में झोंका। वो भी दिल्ली की जनता आज याद कर रही है और उसका भी बदला लेने वाली है। दिल्ली की जनता यह भी याद कर रही कि किस तरह आम आदमी की बात कर रहे थे और ईमानदारी की बात कर रहे थे और भ्रष्टाचार किया है। इनके मंत्री जेल में है और जेल में उनकी खातिरदार के लिए पूरी सरकार लगी है, जेल प्रशासन लगा है, नियमों की धज्जियां उड़ाई जा रही हैं और अरविंद केजरीवाल जी आम आदमी की बात कर रहे हैं। ये दोहरा चेहरा भी लोगों ने देख लिया है और दिल्ली की जनता पूरी तरह, मुझे पूरा विश्वास है कि भारतीय जनता पार्टी को चुनने वाली है और हम भारतीय जनता पार्टी चौथी बार दिल्ली में सरकार में आने वाले हैं। परवर्ती खबर चंद्रपुरत सरकारी भूमित चलिल कामरूप महानगर जिला प्रशासনৰ उচ্ছেদ অভিযান গোচৰণীয়া পথাৰ বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলোৱা হয়। চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত এই উচ্ছেদ অভিযান চলে। পানীখাইটিৰ হাংকৰাৰ গোচৰণীয়া পথাৰ বেদখলমুক্ত কৰাৰ উদ্দেশ্যে এই উচ্ছেদ অভিযান চলোৱা হয়। গোচৰণীয়া পথাৰৰ 50 বিঘা ভূমি বেদখলমুক্ত কৰা হয়। উল্লেখযোগ্য যে চন্দ্ৰপুৰ ৰাজহ চক্ৰ এলেকাৰ সংৰক্ষিত গোচৰণীয়া পথাৰসমূহ সম্প্ৰতি বেদখলকাৰীৰ কবলত পৰিছে। আনকি গোচৰণীয়া পথাৰ বেদখল কৰি এটা দুষ্ট চক্ৰই গৃহ সাজিছে। সেয়েহে এই গোচৰণীয়া পথাৰসমূহ পৰ্যায়ক্ৰমে বেদখলমুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়াই। এটা 45 ছেকেণ্ডৰ ভিডিঅ' গাৰ্ডুম শিয়ৰি উঠা দৃশ্য। কেমেৰাত আবদ্ধ হোৱা এই ভয়ংকৰ দৃশ্যটো হৈছে হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰা গোৱালপাৰা জিলাৰ দুধনৈৰ অকলশৰীয়া এটা অতি খঙাল বনৰীয়া হাতী। সন্মুখত হাতত দুডাল মান জাল লাঠি লৈ কেইজনমান লোক। এবাৰ যদি লোককেইজনে অকলশৰীয়া বনৰীয়া হাতীটোক খেদি গৈছে, আনবাৰ মানুহলৈ খঙত চোচা লৈছে এই হাতীটোৱে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি হাতত এডাল লাঠি লৈ মৰ সাহ দেখুৱাই বন্যহস্তী খেদাৰ ভয়ংকৰ দৃশ্য দেখিলে আপোনাৰো গাৰ্ডুম শিয়ৰি উঠিব। গোৱালপাৰা জিলাখনত এতিয়া এই দৃশ্য অতি সুলভ হৈ পৰিছে, যাৰ ফলত হাতী আৰু মানুহ দুয়োৰে হতাহতৰ সংখ্যাও দিনৰ পিছত দিন ধৰি বা প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে জিলাখনত। আৰু বাতৰি দেখিলে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মিড ডে 18 স্মাৰ্ট আৰক্ষীৰ মাজত এখনৰ পিছত আন এখনকৈ প্ৰত্যেক দিনেই বহিছে ৰুদ্ধতাৰ বৈঠক। এই বৈঠকেও কোনো কাণসাৰ দিয়া নাই বা এই বৈঠকেও যেন একো বিশেষ ভূমিকা গ্ৰহণ কৰিব পৰা নাই অপৰাধীক নাকি লগোৱাৰ ক্ষেত্ৰত। হত্যাকাৰী ধৰাত ব্যৰ্থ আৰক্ষীক এইবাৰ চুৰে দিলে অপেন চেলেঞ্জ। ভেটাপাৰাস্থিত মা অন্নপূৰ্ণা ভাণ্ডাৰ আৰু স্বস্তিক ইলেক্ট্ৰনিক্সত নিশা লুটি নিলে নগদ ধন। দৃশ্য বন্দী হৈ ৰ'ল চিচি কেমেৰাত। এয়া ভেটাপাৰাৰ খবৰ। প্ৰতিদিনে অপৰাধীয়ে আৰক্ষীক যেন অপেন চেলেঞ্জ দিবলৈ সক্ষম হৈছে। এখনৰ পাছত আন এখনকৈ প্ৰত্যেক দিনে আৰক্ষীৰ বৈঠক বহিছে, তাৰ পাছতো চুৰে মৰসাহ কৰিছে। আৰু এয়া আমি দেখুৱাইছোঁ ভেটাপাৰাস্থিত মা অন্নপূৰ্ণা ভাণ্ডাৰ আৰু স্বস্তিক ইলেক্ট্ৰনিক্সৰ চিচি কেমেৰাত বন্দী হোৱা কিছু দৃশ্য। ইতিমধ্যে নগদ ধন লুটি লৈ গৈছে চোৰৰ দলে। আপোনাৰ ৰাতি CCTV ফুটেজত দেখুওৱা হিচাপত ৰাতি 2:30 ক্লিপিং আছে। তো সেইখিনি সময়ত ওচৰৰ পিছফালে আমাৰ ভাড়াতীয়া মানুহ থাকে, তেওঁলোকে কিবা শব্দ পালে শব্দ পাই চিঞৰ বাখৰ কৰিল। হয়তো এইখিনি সময়তে ওলাই গৈছে কোনোবা সোমাই পিনে। টিং কাটিছে, টিং কাটি ভিতৰত মানুহ সোমাইছে আৰু বাকী কেছ ভাঙিছে, কেছ ভাঙি কেছত যি পাইছে কেছটো চাফা হৈছে আৰু বাকী বয় বস্তু বহুত বেছি বয় বস্তুৰ মেজৰ নিয়া নাই একো, কাৰণ সিহঁতৰ ট্ৰেন্সপৰ্টেশ্যনৰ পৰা কিবা প্ৰব্লেম হ'ব পাৰে।
খালি সেয়া হৈছে কেছ চাফা হৈছে কেছ একেবাৰে নাই যি আছিল কেছত নিয়াৰ এবাউট আপোনাৰ ধৰক 6-7 হাজাৰ টকা আছিল আৰু বাকী কেছটো টাৰ্গেট এইটো এৰিয়া কমন এইটো এৰিয়াত আপোনাৰ দিন দুপৰতে চুৰ হয় ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ হেমাহিত মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক হস্পিটেলৰ চিকিৎসক তথা কৰ্মচাৰীৰ প্ৰায় 3 মাহ ধৰি মাহিলী দৰমহা হোৱা নাই নৱনিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ আছে যদিও তেওঁ এই বিষয়টোত মন নিদিয়াৰ অভিযোগ উত্থাপন হৈছে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে দৰমহাৰ পৰা বঞ্চিত হৈছে এইসকল চিকিৎসক আৰু চিকিৎসাকৰ্মী আনকি বিল আদায় নিদিয়াত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ উপৰিও বিদ্যুতৰ বিল আদায় নিদিয়াৰ বাবে ইলেক্ট্ৰিচিটিও কৰ্তন হ'ব পাৰে এফালে ইণ্টাৰনেট কৰ্তন হৈছে এফালে ইলেক্ট্ৰিচিটি বা বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিব সমান্তৰালকৈ দৰমহাৰ পৰা বঞ্চিত এইসকল চিকিৎসক আৰু চিকিৎসাকৰ্মী অধ্যক্ষৰ হাতত আৰ্থিক লেনদেনৰ কোনো অধিকাৰ নিদিয়াৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে এতিয়া চিকিৎসক কৰ্মচাৰীসকল আমাক চৰকাৰে কোনো গুৰুত্ব দিয়া নাই লগতে আমি চৰকাৰক বহুত নটিচ পঠাইছোঁ নটিচ পঠাৰ পিছতো আমাক চৰকাৰে কোনো পধ্যে আমাক কোনো চোৱা নাই ভাল চকুৰে কিন্তু একদম কম সামান্য দৰমহাত আমি মেনেজমেণ্টৰ গোটেই মানুহবোৰে আমি কৰি আছোঁ আমি মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ যে আমাক এই মেনেজমেণ্টৰ কাম কৰা মানুহখিনিক যাতে অকণমান সকাহ দিয়ে যাতে আমাক আৰু দৰমহাটো অকণমান বঢ়াই দিয়ে আৰু আজি 3 মাহ ৰানিং আমাৰ দৰমহা হোৱা নাই লাষ্ট আমি 19 ছেপ্টেম্বৰত ইয়াতে জইনিং কৰিছিলোঁ তাৰপিছত আমাৰ নতুনকৈ প্ৰিন্সিপাল এজন আহিছিলে আগৰ প্ৰিন্সিপালজন ৰিটায়াৰ হৈ গ'ল তাৰপিছৰ পৰা আমাৰ যোনখিনি ষ্টাইপেণ্ড পাব লাগিছিল মান্থলি সেইখন আমি একেবাৰে পোৱা নাই এইটো কথা আমি ওপৰ লেভেললৈকেও জনাইছোঁ প্ৰিন্সিপাল ছাৰকো কেইবাৰমান নটিচ দিলোঁ ষ্টিল মানে এতিয়ালৈকে কোনো সেনেধৰণৰ সঁহাৰি পোৱা নাই তো এই ক্ষেত্ৰত আমি খুজিম আমাৰ হায়াৰ অথৰিটি যদি সোনকালে কিবা এটা কৰি দিয়ে কাৰণ ইয়াতে সকলো ধৰণৰ ল'ৰা ছোৱালী পঢ়ি থাকে কিছুমান মধ্যবিত্ত ঘৰৰ কিছুমানৰ ঘৰৰ পৰা ছাপৰ্টো কৰিব নোৱাৰে তো মানে চবেই পইচা পাতি হেৰি কৰাত বহুত প্ৰব্লেম হৈছে চ' এই ক্ষেত্ৰত যদি অলপ সঁহাৰি জনায় স্বাস্থ্য বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছোঁ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেখেতসকলে যেন এই বিষয়টোৰ ওপৰত আলোকপাত কৰি আমাৰ বৰ্তমান অধ্যক্ষ মহোদয় অধ্যক্ষক আমাৰ ফাইনেন্সিয়েল পাৱাৰটো দি পেলাই এই দৰমহা পোৱাত সহায় আৰু সহযোগ আগবঢ়ায় 2022 বৰ্ষৰ শেষৰটো মাহ ইতিমধ্যে আৰম্ভ হৈছে বনভোজৰ আনন্দ ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোৱালপাৰাৰ অসম মেঘালয় সীমান্তত অৱস্থিত বনভোজস্থলী নাকাচিকঙত দেখিবলৈ পোৱা গৈছে বনভোজস্থলৰ ভিৰ এই নাকাচিকং বনভোজস্থলীৰ পৰিচিত নাম হৈছে হৌহুৱা শিলৰ ফাঁকে ফাঁকে অহৰহ নিজৰাৰ পানী বৈ থকাৰ ফলত যি শব্দ শুনিবলৈ পোৱা যায় সেই শব্দৰ বাবে হৌহুৱা নামেৰেও এই স্থান পৰিচিত ধূপধৰাৰ পৰা দক্ষিণ দিশে প্ৰায় 15 কিলোমিটাৰ নিলগত এই স্থান অৱস্থিত ইয়াতেই দেওবাৰৰ দিনটোত আনন্দমনে এসাঁজ একেলগে খাবৰ বাবে উপস্থিত হৈছে বনভোজ দল এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক অৰূপ নাথে আজি দেওবাৰ আৰু দেওবাৰ হোৱা হেতুকে দেখিবলৈ পোৱা গৈছে বনভোজস্থলীসমূহত ব্যাপক ভিৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলাৰে অসম মেঘালয় সীমান্তত যি নাকাচিকং হৌহুৱা বুলি পৰিচিত ঠাইডোখৰত আৰু ইয়াতে যদি সামগ্ৰিক পৰিৱেশ মই দেখুৱাম মোক সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এনেধৰণে নাচি বাগি তেখেতসকলে আনন্দ মনেৰে বছৰটো বিদায় দিয়াৰ কাৰণে ইয়াতে আহি উপস্থিত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে আহি লোকসকল আহি উপস্থিত হৈছে সকলে যথেষ্ট আনন্দ মনেৰে পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰি লোৱাৰ কাৰণে প্ৰাকৃতিক মনোমোহা দৃশ্য যি ইয়াৰে মাজতে ইয়াতে আহি উপস্থিত হৈছে মোৰ সতীৰ্থই দেখুৱাই আছে সেই দৃশ্য আৰু সামগ্ৰিক পৰিৱেশ যি দৃশ্য মই সতীৰ্থক দেখুৱাবৰ কাৰণে মই ইয়াৰে অনুৰোধ জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে দেখি আছে যে অসম মেঘালয় সীমান্তৱৰ্তী যি নাকাচিকং আৰু হৌহুৱা ৰূপে পৰিচিত হৌহুৱা ৰূপে এইকাৰণে পৰিচিত এইটো অঞ্চল কাৰণ ইয়াতে শিলৰ ফাঁকে ফাঁকে অৰহৰহে ইয়াতে পানী বৈ থাকে আৰু সেইটো কাৰণে ইয়াতে হৌহুৱা বুলি পৰিচিত আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ইয়াতে লোকসকল আহিছে তেখেতসকলৰ লগত কথা পতাৰ কাৰণে মই কিছু যত্ন কৰিম বনভোজ দলসমূহ আহিছে ক'ৰ পৰা আহিছে আমি আজৰাৰ পৰা আহিছোঁ আমি নেটকৰ পৰা বহুত ভাল লাগিছে ইয়াত পিকনিক বহুত ভাল লাগিছে এই বছৰটো বহুতেই ভাল লাগিছে পিকনিক খাই সেইকাৰণে উৎসাহ আনন্দ মনেৰে তেখেতসকলে বনভোজ খাইছে মই আৰু লোকসকল আছে তেখেতসকলৰ পৰা জানাৰ কাৰণে চেষ্টা কৰিম ক'ৰ পৰা আহিছে ভাল লাগিছে বঢ়িয়া ফূৰ্তি কৰি আছে
জলাশয় বোৱতী নদী আদিত মাছৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে এক অন্যতম অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসমতো এই আঁচনি কাৰ্যকৰী হৈছে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমা মীন বিভাগৰ বিভাগীয় বিষয়াসকল গহপুৰ সমষ্টিৰ বিধায়ক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত প্ৰথম পৰ্যায়ত বুৰৈ নদীত 50,000 মাছৰ পোনা মুকলি কৰা হয় এই পদক্ষেপে মৎস্যৰ চাহিদা পূৰণ কৰিব পাৰিব বুলি সকলো আশাবাদী লগতে মৎস্য ব্যৱসায়ৰ লগত জড়িত থকা ব্যক্তিসকলৰো সহায় হ'ব আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ